তো আমি দুইজন এতিয়া চাহ খাব গৈ আছোঁ আমি মানাস হোষ্টেল যে আছে মানাস হোষ্টেলৰ চিধা চিধি এটা ৰাস্তা আছে তো সেই ৰাস্তাৰে গৈ থাকিম আৰু চাহৰ দোকানখন পাম হৈছে মানাস হোষ্টেলৰ ওচৰত টেনিছ কোৰ্ট আৰু ইয়াতে বিভিন্ন টেনিছ বাস্কেটবল সকলোখিনি খেলা হয় মান বাহিৰলৈ ওলাই আহিছোঁ সন্ধিয়া যিখন IITৰ গেট I think 3 নম্বৰ গেট এয়া হৈছে IIT গুৱাহাটীৰ বাহিৰত ৰাতিৰ দৃশ্য খুবেই মনোমোহা খুবেই সুন্দৰ চাহখিনি খাই আমি পুনৰবাৰ গৌৰাং হোষ্টেলৰ পিনে আগবাঢ়ি গৈ আছোঁ খুবেই ভাল লাগিল চাহ খালোঁ লগতে জলেবি খালোঁ ভাবিছোঁ আজি IIT গুৱাহাটীত নাইট ভিডিঅ' বনাম তো নাইট ব্লগিং কৰিম তো সেইকাৰণে ওলাই আহিছোঁ তো চাহখিনি খাই পুনৰবাৰ মানাস হোষ্টেলৰ কাষেৰে আহিছোঁ ভাবিছোঁ IIT গুৱাহাটীৰ যি লেক IIT গুৱাহাটীত ৰাতি নাইট ব্লগ বনাই খুবেই ভাল লাগে আৰু যদি গৰম দিনত আপুনি খোজ কাঢ়ে খুবেই ভাল লাগে এজনমান মানুহে সুধিলে যে ব্ৰহ্মপুত্ৰ হোষ্টেল ক'ত খোকা গেট ক'ত ক'লোঁ মই এই বিষয়ে বেছি নাজানো বাট মানুহক কৈ ভাল লাগিল আৰু কি চাইডে যেন মই বহুত জানো কিন্তু একো নাজানো খুবেই এক ভাল পৰিৱেশ আৰু ৰাতি IITখন অলপ বেলেগ লাগে চাওঁ কেনেকুৱা লাগে এক্সপ্ল'ৰ কৰি মই ভাবিছোঁ একাডেমিক কমপ্লেক্স যে আছে তো এই একাডেমিক কমপ্লেক্সৰ ওচৰেৰে যাম চাম আজি একাডেমিক কমপ্লেক্সৰ নাইট ভিউটো কেনেকুৱা হয় IIT গুৱাহাটীত খোজ কাঢ়িহে আছোঁ কোনফালে গৈ আছোঁ কিন্তু মাজে মাজে গম পাওঁ যে এইখন এই হোষ্টেল এইখন সেই হোষ্টেল তো ৰাতি অলপ উলট পালট হয় বাট ফিৰ ভি ভাল লাগে এইখনে হৈছে এবাণ্ডেণ্ট হোষ্টেল যিখন হোষ্টেল গাৰ্লছ হোষ্টেলৰ ওচৰতে থাকে আপোনালোকে চাব পাৰে ইয়াত একো লাইট জ্বলা নাই একদম এন্ধাৰ কোনো নাই মই ভবা নাছিলোঁ যে এদি আহিম বুলি কিন্তু অহা হৈ গ'ল আৰু এতিয়া নাজানো কি কাৰণত এনেকৈ ৰৈছে এই হোষ্টেলখন